নমস্কাৰ আসামি জিকে এণ্ড কুইজ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি লৈ আহিছোঁ আগন্তুক হ'বলগীয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট, আসাম পুলিচ নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে সহায় হোৱাকৈ কেইটামান ইম্পৰ্টেণ্ট আসাম জিকে কুৱেশ্যন আনচাৰ। তেন্তে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। কুৱেশ্যন 1, শেহতীয়াকৈ প্ৰাক চীনে জীৱনজোৰা সাধনা বঁটা তলত উল্লেখ কৰা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে? আনচাৰ অপশ্যন চি, চেতনা দাসক প্ৰদান কৰা হৈছে। কুৱেশ্যন 2, অলপতে 2023 বৰ্ষৰ পৰাগ কুমাৰ দাস সাংবাদিকতা বঁটা তলত উল্লেখ কৰা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে? আনচাৰ অপশ্যন এ, সংগীতা বৰুৱা বিচাৰতী। আৰু আপোনালোকেও এই কুৱেশ্যনবোৰৰ এনচাৰ দিবলৈ চেষ্টা কৰিব আৰু কিমান শুদ্ধ হ'ল কমেণ্ট বক্সত কমেণ্ট এটা কৰি জনাব। নেক্সট কুৱেশ্যন। কুৱেশ্যন 3, অলপতে 2023 বৰ্ষৰ বকুল বনৰ বঁটা তলত উল্লেখ কৰা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে? আনচাৰ 2023 বৰ্ষৰ বকুল বনৰ বঁটা পদ্ম দাসক প্ৰদান কৰা হৈছে। কুৱেশ্যন 4, অলপতে 2023 বৰ্ষৰ দামোদৰ দেৱ বঁটা তলত উল্লেখ কৰা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে? আনচাৰ 2023 বৰ্ষৰ দামোদৰ দেৱ বঁটা ভাস্কৰ বৰুৱাক প্ৰদান কৰা হৈছে। কুৱেশ্যন 5, অলপতে 2023 বৰ্ষৰ কালীচৰণ বক্ষয় বঁটা তলত উল্লেখ কৰা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে? আনচাৰ অপশ্যন এ, ডক্টৰ তিয়াথি জামিৰক প্ৰদান কৰা হৈছে। কুৱেশ্যন 6, অলপতে 2023 বৰ্ষৰ সুনীত কোঁৱৰ গজেন বৰুৱা সিংহ বঁটা তলত উল্লেখ কৰা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে? আনচাৰ 2023 বৰ্ষৰ সুনীত কোঁৱৰ গজেন বৰুৱা সিংহ বঁটা নকুল দাসক প্ৰদান কৰা হৈছে। কুৱেশ্যন 7, অলপতে 2023 বৰ্ষৰ স্বৰ্গদেউ সৰ্বানন্দ সিংহ বঁটা তলত উল্লেখ কৰা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে? আনচাৰ অপশ্যন এ, বলৰাম ফাগচুক প্ৰদান কৰা হৈছে। কুৱেশ্যন 8, অলপতে 2023 বৰ্ষৰ সতী সাধিনী বঁটা তলত উল্লেখ কৰা কোনগৰাকী ব্যক্তিক প্ৰদান কৰা হৈছে? আনচাৰ 2023 বৰ্ষৰ সতী সাধিনী বঁটা ডক্টৰ জয়ন্ত চৌধুৰীক প্ৰদান কৰা হৈছে। কুৱেশ্যন 9, অলপতে ভাৰতীয় ষ্টেট বেংকত তলত উল্লেখ কৰা কোনগৰাকী অসমীয়া মহিলাক মুখ্য মহাপ্ৰবন্ধক হিচাপে নিযুক্তি দিয়া হৈছে? আনচাৰ অপশ্যন ডি, সুৰঞ্জনা দত্ত। কুৱেশ্যন 10, শেহতীয়াকৈ 76 সংখ্যক অসম সাহিত্য সভাৰ অধিৱেশন তলত উল্লেখ কৰা কোনখন ঠাইত অনুষ্ঠিত কৰা হৈছিল? আনচাৰ শেহতীয়াকৈ 76 সংখ্যক অসম সাহিত্য সভাৰ অধিৱেশন লখিমপুৰৰ নাৰায়ণপুৰত অনুষ্ঠিত কৰা হৈছিল। কুৱেশ্যন 11, তলত উল্লেখ কৰা কোনগৰাকীয়ে বৰ্তমানৰ অসম সাহিত্য সভাৰ সভাপতিৰ পদ অলংকৃত কৰি আছে? আনচাৰ অপশ্যন চি, সূৰ্যকান্ত হাজৰিকা। কুৱেশ্যন 12, শেহতীয়াকৈ 2023 বৰ্ষৰ বিষ্ণুৰাভা বঁটা দুগৰাকী চিত্ৰশিল্পীয়ে লাভ কৰিছে। তাৰে এগৰাকীৰ নাম হৈছে গোপাল কৃষ্ণ গোস্বামী, আনগৰাকীৰ নাম কি? আনচাৰ আনগৰাকীৰ নাম হৈছে অপশ্যন এ, অজিত হিল। লাষ্ট কুৱেশ্যন, আৰু এই কুৱেশ্যনটো আপোনালোকৰ বাবে ৰাখিছোঁ। ইয়াৰ এনচাৰটো সকলোৱে কমেণ্ট কৰি নিশ্চয় জনাব। কুৱেশ্যনটো হৈছে, তলত উল্লেখ কৰা কোনগৰাকী ব্যক্তিয়ে বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ পদ অলংকৃত কৰি আছে? অপশ্যন এ, জয়ন্ত মল্ল বৰুৱা, অপশ্যন বি, ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অপশ্যন চি, বিশ্বজিৎ দৈমাৰী, আৰু অপশ্যন ডি, বিমল বৰা। আজিলৈ ইমান আছিল। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেনেহ'লে এটা লাইক, কমেণ্ট আৰু এটা শ্বেয়াৰ নিশ্চয় কৰি দিব। আৰু এনেকুৱা ধৰণৰ এডুকেশ্যন ৰিলেটেড ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটি প্ৰেছ কৰি ল'ব। ধন্যবাদ।